দৰং জিলাৰ চিপাঝাৰ সমষ্টিৰ হাজৰিকাপাৰা গাঁৱত আছে এটা ঐতিহাসিক মন্দিৰ আৰু এই মন্দিৰটিৰ নাম হৈছে শালমাছ উঠা মন্দিৰ। এতিয়াও ৰাজপুৰোহিত থকা এই ৰজাদিনীয়া মন্দিৰটোৰ পাৰতে আছে এটা পুখুৰী, যিটো ৰজা আৰিমত্তই খন্দাইছিল আৰু ইয়াত শালমাছৰ বসতি আছে। প্ৰত্যেক বছৰৰ জেঠ মাহত ইয়াতে উলহ মালহেৰে জেঠুৱা কাজ বা ৰাইজৰ কাজৰ আয়োজন কৰা হয়। এই কাজত ভাগ ল'বলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে, কিয়নো এই মন্দিৰত ভূটা জ্বলোৱা এক বিশেষ পৰম্পৰা আছে আৰু মনোকামনা পূৰণ কৰিবৰ বাবে ইয়াতে ভক্তসকলে ভূটা দান কৰে। প্ৰণালীবদ্ধভাৱে গাঁৱৰ ৰাইজে এই অনুষ্ঠানৰ আঁত ধৰে আৰু এই অনুষ্ঠানত অংশ ল'বলৈ পাই নিজকে সৌভাগ্যৱান অনুভৱ কৰিছোঁ। ৰজাদিনীয়া এই মন্দিৰটোৰ থাপনাত আছে শ্ৰী শ্ৰী চণ্ডী আৰু নামঘোষা, যিয়ে শাক্ত আৰু বৈষ্ণৱ ধৰ্মৰ ঐক্যতা বহন কৰি আহিছে। প্ৰতি বছৰে জেঠুৱা কাজত হাজাৰ হাজাৰ ভূটা জ্বলে এই মন্দিৰটোত। ভক্তসকলে হেনো ফলো লাভ কৰিছে বুলি স্বীকাৰ কৰিছে। লোকে লোকাৰণ্য এই অনুষ্ঠানত ভাগ ল'বলৈ আপোনালোকেও আহিব পাৰে। বহুতে এই মন্দিৰটোৰ বিষয়ে নিশ্চয় জানে। দৰং জিলাৰ বেছিসকল লোকে এই মন্দিৰটোৰ বিষয়ে জানে আৰু ইয়াতে ভাগ ল'বলৈ আহে। আজিলৈ আহিছোঁ, নতুন এটি ভিডিঅ'ত আকৌ লগ পাম। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব।